হেল্ল' এভৰিৱান, ব'লক আজি দিনটোৰ মাজলৈ যাওঁ। আজি একদম দেৰিয়ে হৈছে ব্লগটো দিওঁতে, এফালে গৈছিলোঁ যিহেতু, আৰু এয়া আহি পেলাই দিবলৈ লৈছোঁ। দেখিছে নহয়, এয়া আজিৰ ভিডিঅ' নহয়, এইটো দুদিনমান আগতে মাছ বনাইছিলোঁ যিহেতু মই থৈ দিছিলোঁ ৰেচিপি হিচাপে শ্বেয়াৰ কৰিবলগীয়া নহয়। একদম চিম্পুলকৈ মাছৰ টেঙা এখন, যিহেতু মোৰ ল'ৰা ছোৱালীহালে এনেকৈ একদম পাতলকৈ আৰু নৰ্মেল টেঙাখন খাই ভাল পায়, সেইকাৰণে মই এনেকৈয়ে বনাইছোঁ। এয়া মই কুকাৰতে বিলাহী, আলু আৰু অকণমান স্কোৱাছ দিছোঁ, সিজাই ল'ম। আৰু আপোনালোকৰ বাৰু চিনেমাখনৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ টিকেট পালেনে নাই? আমি হ'লে পালোঁ। মনটো একেবাৰে ভাল লাগি আছে। কেতিয়া চাওঁ লাগিছে। শুক্ৰবাৰটো কেতিয়া আহে এনেকুৱা লাগি আছে। আৰু আমি অৱশ্যে 7:30 নে 7টাৰ পৰা আছিলে সময়টো আমাৰ তেনেকুৱাৰ পৰা আছে, যিহেতু এওঁৰ অফিচৰ পৰা আহি পাবহি লাগিব, গতিকে সেইটো সময়তে পালোঁ, লাকিলি পালোঁ। তাৰপাছত আৰু দুখনমান টিকেট লাগিছিল, কিন্তু পোৱা নাইকিয়া। এয়া দেখিছেই নহয়, বইল এইখিনি মই ইয়াতে দি দিলোঁ, আৰু দুটা মই নেমুৰ পাত দিছোঁ, এইটো গন্ধৰাজ নেমুৰ পাত। এনেকৈ টেঙাখনত বিৰাট ভাল লাগে। সোৱাদ অনুসৰি নিমখ আৰু নেমু টেঙা দি দিম, বাছ ইমানেই। আৰু এয়া তাৰপাছত ইটো সিটো কৰি আছোঁ। এইফালে মই কেইটামান জলকীয়া দিছোঁ। টেঙাখনত জলকীয়াটো খুব ভাল লাগে। আৰু এয়া নমাই থৈ দিছোঁ। ৰেচিপি হিচাপে মই দেখুওৱা নাইকিয়া, কিন্তু এনেকৈ পাতলকৈ গৰমত টেঙাখন খুব ভাল লাগে। শেষত একেবাৰে ধনিয়া অকণমান দিছোঁ, আৰু মোৰ টেঙা ৰেডি হৈ গৈছে। এনেকৈ প্ৰায়ে বনাওঁ, আৰু কিনো দেখাই থাকিম সদায়, কিন্তু এয়া দেখালোঁ। আৰু সিদিনাখন যে ফেঞ্চি গৈছিলোঁ, আহোঁতে লক্ষী কেবিনৰ পৰা চিঙৰা কেইটামানকৈ দৌৰা ধপৰাকৈ লৈ আহিলোঁ, আৰু কেইটামান এয়া মাৱা বৰফি। আৰু এয়া এনেকৈ আহি পেলাই যে ভাগৰে জিগৰে এনেকৈ বহি খাই ইমান ভাল লাগে ন। আৰু ফেঞ্চিলৈ যে গৈছিলোঁ, মই ব্লাউজ কেইটামান আনিলোঁ, কাপোৰ কেইযোৰৰ লগত পিন্ধি চালোঁ। ব্লাউজকেইটা অকণমান দেখাই ধৰি থলোঁ। আৰু এইফালে আজি লৈছোঁ, কালি এওঁ আনিছিলে সৰভোগৰ পৰা দৈ, বোলো উলিয়াই ৰাতিপুৱাতে চাই লওঁ কেনেকুৱানো দৈখিনি। ৰাতি ভৰাই থৈছিলোঁ, আৰু এয়া দৈখিনি উলিয়াই আনিছোঁ। আজিৰ দিনটোৰ মাজলৈ আহিছোঁ। এয়া হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ, আৰু এতিয়া বাজি গৈছে আবেলিৰ 6টা। আৰু এইখিনি দৈখিনি দেখিছেনে? 6টাটোক মোৰ এডিটিঙৰ টাইমহে আকৌ দেই। আৰু এইখিনি আছিলে ক্ৰীম, বৰ ধুনীয়া সৰভোগৰ দৈ। এওঁ মাজে মাজে গ'লে আনে, আৰু ৰিয়াই মোক হেল্প কৰি দিলে ৰুটি বনোৱাত। ভাবিছিলোঁ লুচি বনাওঁ, কিন্তু এওঁ ক'লে নাই, ৰুটিয়ে বনোৱা। আৰু তাই আৰু এটা কাম কৰিলে, মোৰ আলমাৰি দুটা চফা কৰি দিলে, যাৰ কাৰণে মই বহুত থেংকফুল তাইৰ ওপৰত। কাৰণ মই সদায় ভাবি থাকোঁ চাফা কৰিম, ঠিক কৰিম, কিন্তু মোৰ কৰা নহয়। তাই ক'লে মই কৰি দিওঁ দিয়া। মোৰ প্ৰথমতে নালাগে বুলিয়ে ক'বলৈ খুজিছিলোঁ, নালাগে দিয়া, তুমি বুজি নাপাবা, দিগদাৰী হ'ব পিছত। তাই ধুনীয়াকৈ তাই বোলে কৰি দিওঁ দিয়া, তুমি কৰোঁকৈ থাকিয়ে যায়। গতিকে তাই এনেকৈ আলমাৰি চাফা কৰি দিলে মোক, 2টা আলমাৰি। সিফালেও কাঠৰ আলমাৰিটো এয়া চাফা কৰি দিছে। তাৰ কাৰণে মোৰ বহুত সকাহ হ'ল। আৰু আজি যিহেতু দিনত জায়ে ভাত খাবলৈ মাতিছে, গতিকে মোৰ ভাতৰ লেঠা নাই, কিন্তু এইবিলাকতো অকণমান তাইৰ লগত লাগি দিলোঁ। আৰু এয়া কাম কৰি থাকোঁতে মায়ে তাইক মাতি অলপ খিচিৰি দি দিলে, গতিকে খাই এই কামৰ মাজত বিৰাট ভাল লাগে যে, অকণমান এয়া তাৰ মাজতে খিচিৰিও খালোঁ। তাৰপাছতে আহিলোঁ যাৰ ঘৰলৈ। ইহঁত দুজনীয়ে বহি লেকচাৰ মাৰি আছে। মোক কৈছে ৰ'বা যেনেকৈ তেনেকৈ ভিডিঅ' কৰি দিয়া তুমি। মই বোলো একো নহয় দে, অকণমান এনেকৈয়ে ধৰি থলোঁ। আৰু এয়া আহি পেলাই অকণমান তাইক মই হেল্পো কৰি দিলোঁহি। তাই বনাই মেলি হৈছিলেই প্ৰায়, অকণমান এয়া দেখাই দিছোঁ ৰ'ব। এয়া তাই বনাই আছে। আৰু এইফালে বনাইছে চিকেন, লোকেল চিকেন, আৰু কাৱৈ মাছ। এইফালে আছে কাৱৈ মাছ, দেখাইছোঁ ৰ'ব অকণমানকৈ। লোকে বনোৱা ভাত সাজ খায়ো যে ভাল লাগে। এইফালে তাই কাৱৈ মাছ বনাইছে, আৰু ভাজি চাজি দালি চালি সেইবিলাকতো আছেই বাৰু। এইফালে এয়া দালি, আৰু এইফালে এয়া ভাজি, এইফালে আকৌ এটা দালি, এয়া ভাজি, ইমানেই।